আচলতে বোকাখাট মহকুমা পালনাম সমিতি বোকাখাটৰ 150টা নামঘৰৰ এটা উমৈহতীয়া অনুষ্ঠান। এই অনুষ্ঠানৰ এইবাৰ পালনামৰ 34 সংখ্যক পালনাম অনুষ্ঠিত হ'ব আৰু 25 সংখ্যক মহাভাগৱত পাঠ অবিৰত ভাগৱত পাঠ 10 দিনীয়া কাৰ্যসূচীৰে 21 মাৰ্চৰ পৰা 30 মাৰ্চলৈ হ'ব। কিন্তু যিহেতু ভাগৱত পাঠৰ ৰূপালী জয়ন্তী, সেই উদ্দেশ্যে আমি ইয়াত কেইটামান নতুন কাৰ্যসূচী আধ্যাত্মিক কাৰ্যসূচী সংযোজন কৰিছোঁ। সেইটো হৈছে সমূহীয়া শৰণ, সমূহীয়া বিবাহ আৰু জুৱা সন্মিলন। আমি এই অনুষ্ঠানত আমি দেখিছোঁ আজি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ শৰণ আৰু প্ৰায়চিত্ৰ। ইয়াত আমি দেখিছোঁ যে প্ৰায় 36 যোৰা দম্পতীয়ে শৰণ আৰু শৰণৰ কাৰণে প্ৰায়চিত্ৰ হৈছে। আৰু ইতিমধ্যে আমাৰ বিবাহৰ তালিকাত 30 যোৰা আমি এই মুহূৰ্তলৈকে আমি পঞ্জীয়ন কৰিছোঁ। আপোনালোকক জনাবলৈ সুখী হ'ম যাতে সকলো আইনী মেৰপেচৰ পৰা আমি ভৱিষ্যতে বিপদত নপৰোঁ, তাৰ কাৰণে তেখেতসকলৰ সম্পূৰ্ণ ডকুমেণ্টছ আমি লৈ ৰেজিষ্টাৰ কৰিছোঁ। ৰেজিষ্টাৰ কৰাৰ পাছত বিবাহৰ ব্যৱস্থা কৰা হৈছে আৰু এতিয়ালৈকে 30 যোৰা বিবাহ ৰেজিষ্টাৰ হৈছে আৰু এয়া অহা 6 মাৰ্চৰ সন্ধ্যা 7 বজাৰ পৰা এই বিবাহ অনুষ্ঠানটো হ'ব। তাৰোপৰি আপোনালোকক জনাই ভাল পাম যে আমাৰ এই গাঁৱৰ পৰা বাহিৰলৈ বিয়া দিয়া 117গৰাকী আমাৰ জীয়াৰী আমি জুৱা সন্মিলন পাতিছোঁ 21 মাৰ্চৰ তাৰিখে দিনৰ 11 বজাত। তালৈ আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলে খুব উৎসাহেৰে আমাৰ ইয়াত সহযোগিতা কৰাৰ আহ্বান জনাইছে। আৰু আমি এইখিনিতে আমাক লগত সহযোগিতা আগবঢ়োৱা প্ৰত্যেকগৰাকী অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি এক সংকটত পৰিছিলোঁ, নামঘৰ ভাগ হোৱা নাছিল, ৰাইজে মুক্ত হস্তে দান বৰঙণি দিছে, যাৰ বাবে নামঘৰ ভাগ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত কাম বাকী আছে। আৰু বাকী আমাক বহু লোকে কেনেকৈ সহায় আগবঢ়াম এইটো কথা সুধি আছে। আমি আপোনালোকৰ দ্বাৰা জনাইছোঁ যে তেখেতলোকৰ সদিচ্ছা আছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি সেই ব্যৱস্থা কৰি দিম। তাৰ লগতে বোকাখাটৰ সংবাদ মাধ্যমক আমি অনুৰোধ জনাইছোঁ যে আমি প্ৰস্তুতি আৰম্ভ কৰাৰ সময়ৰ পৰা এতিয়ালৈকে তেখেতসকল আমাৰ লগত আছে আৰু এই সাংবাদিক বন্ধুসকল অলপ আমি আমাৰ তৰফৰ ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সকলো অনুষ্ঠানত তেখেতলোকৰ সহযোগ বিচাৰিছোঁ।